নমস্কাৰ DY365 এই বিশেষ অনুষ্ঠান গ্ৰাউণ্ড জিৰ' ৰিপৰ্টলৈ আপোনালোকক স্বাগতম জনাইছোঁ মই অংকুৰ বৰঠাকুৰ তেনেহ'লে দৰ্শকসকল আহক আমি এতিয়া আগবাঢ়োঁ পূব গোৱালপাৰা বিধানসভা সমষ্টিৰ সেই অঞ্চলসমূহলৈ যাওঁ যিবোৰ অঞ্চলত বিগত 5 বছৰত তেওঁলোকে কি পালে কি নাপালে সেয়া জানিম পোনপটীয়াকৈ আমি সোমাম ৰাইজৰ মাজলৈ এটা পথ আপোনালোকক দেখুৱাইছোঁ আমি DY365 লৈ অহা বাহনখন আপোনালোকক দেখুৱাইছোঁ পথটোৰ অৱস্থা চাওক এই পথটোৰে শ লোকৰ দৈনিক অহা যোৱা হয় কিন্তু তেওঁলোকৰ এই পথটোৰ বাবে কিমান জমৰ যাতনা ভুগিবলগীয়া হয় সেয়াও আপোনাক দেখুৱাম তাৰ পূৰ্বে দৰ্শকসকলক দেখুৱাই ল'ব বিচাৰিছোঁ ৰাইজে আজি শ্ৰমদান কৰিছে কিয় এনে এটা পৰিৱেশ আজি হৈছে সেই কথাও আমি জানিবলৈ চেষ্টা কৰিম পথটোৰ ঠিক বাওঁফালে তেওঁলোকে ৰাইজ আজি ওলাই আহিছে তেওঁলোকে একেলগে শ্ৰমদান কৰিছে এই পথটোৰ বাবে এই সমষ্টিটোৰ এই বিশেষ পথটোত দৰাচলতে এনে কি সমস্যা আছে যাৰ বাবে এই পথটো এটা সুগম যাতায়াতৰ বাবে এটা সুন্দৰ পথ হৈ উঠা নাই ক'ত সমস্যা আজি আছে কিয় হৈ উঠা নাই সেই কথা জানিম তাৰ পূৰ্বে আমি ৰাইজৰ সৈতে অলপ কথা পাতিম ৰাইজে কাম কৰি আছে আমি দেখিবলৈ পাইছোঁ প্ৰথম কথা শ্ৰমদান কৰিব গৈছোঁ কোনোবা MLA বা কোনোবা নেতাই লগাইছে নেকি কামতো MLA কোনো নেতা নাই হে কিন্তু আমি একটা কথা জানো যে এখন যিখন কুকুৰঘাটাৰ পৰা টেকেলি পৰা যোৱা ৰাস্তাখন আজি পূৰ্বৰ পৰা কোনো ৰাস্তা নাই ৰাস্তা ঘাট নাই এই কামটো কি উদ্দেশ্যত কৰা হৈছে এইটো আমাৰ গভৰ্ণমেণ্টৰ পৰা কিছু নপাৰ কাৰণে আমাৰ ৰাইজে আজি ওলাই আহি এইখন ৰাস্তাটো বনোৱা হৈছে তাৰ মানে এই ৰাস্তাখন পূৰ্বৰ পৰা নাইয়ে হয় আমাৰ যিখিনি MLA বিধায়ক কিমান বছৰৰ পৰা এনেকুৱা ৰূপতে চলি আছে আজি প্ৰায় স্বাধীনতা হোৱাৰ পিছৰে পৰাই আমাৰ এইখন ৰাস্তা ডেভেলপ নাই এইখন ৰাস্তাৰে স্কুলীয়া ছাত্ৰ যায় এইখন ৰাস্তাৰে আমি মেইন বাজাৰত আহোঁ এইখন ৰাস্তাৰে আমাৰ কৰ্মস্থলী যেখিনি এইখন ৰাস্তা আজি পূৰ্বৰ লগত তেনেকুৱা নাই যিখিনি MLA আছে আমাৰ যেতিয়া ভোট হয় তেতিয়াহে আহে আৰু ভোট হোৱাৰ পিছত আমি চাহটোকে দেখি নাপাওঁ আচ্ছা এইটো কোন পঞ্চায়তৰ অধীনত পৰে এই অঞ্চলটো এইটো আমাৰ মেচেলখাৱা GP হয় আমাৰ গোৱালপাৰা পূব বিধানসভা সমষ্টি হয় আমাৰ লোকেল MLA আছিল আবুল ৰছিদ কালাম নেকি একে ৰছিদ হয় তেওঁক আমি ভোট যেতিয়া ভোটে তেতিয়াহে দেখা পাইছিলোঁ কিন্তু তাৰ ভোট পিছত তেওঁক আমি চাহটোকে দেখিব নাপাওঁ আচ্ছা এতিয়া শাসক পক্ষ বিজেপিৰ এখন চৰকাৰ দিছপুৰত আছে চৰকাৰে আমাক দেখুৱাইছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন ঠাইত পথ বনাইছে চৰকাৰীভাৱে এই পথটোৰ বাবে কেতিয়াবা জৰীপ বা কিবা পৰ্যবেক্ষণৰ বাবে পঞ্চায়তৰ প্ৰতিনিধি হওক কোনোবা আহে নে চাবলৈ নাই তেনেকুৱাতো মই দেখা নাপাওঁ আজিও এইখিনি ৰাস্তাত তেনেকুৱা বিজেপি গভৰ্ণমেণ্টাই নহওক বা যিয়ে নহওক ইয়াত অহা নাই কোনো মই দেখা নাপাওঁ সেইটো নাহে যেনিবা বৰ্তমানলৈকে হয় সেইটো ঠিক আছে মই অকণমান আপোনাৰ সৈতে কথা পাতিম কিমানখন গাঁৱক এই পথটোৱে সংযোগ কৰিছে হয় DY365 স্বাগতম অৱশ্যে হয় আজি এইটো ৰাস্তাটো আমি নিজে গাঁৱলীয়া ভুগীয়া কৰি আছোঁ কাৰণ কোনো চৰকাৰৰ পৰা কি নাই কাৰণ সেইখিনি এৰিয়াত আমি 7খন 8খন গাঁও বসবাস কৰি আছোঁ আৰু এই পথৰে আমি খোজকাঢ়োঁ যে কেনেকুৱা কষ্ট হয় কেনেকুৱা দুখ ভুগি আছোঁ আমি জানো আৰু আপোনালোকে আজি আহি নিশ্চয় দেখিছা আচ্ছা অকণ আগত এটা জান এটা জুৰি এটা বৈ গৈছে এইফালে বাৰিষা কি অৱস্থা হয় ইয়াত বাৰিষা অৱস্থা মানে আৰু কি ক'ম ক'বলৈ মানে বৰ দুখৰ কথা এনেকুৱা অৱস্থা যে যেতিয়া বৰষুণ দিব বাৰিষা আহি পৰিব তেতিয়া আমি ইদি খোজকাঢ়ে কষ্ট হয় আমাৰ কথাটো বাদ দিয়ে আৰু আমিতো ডাঙৰ মানুহ যিকোনো দুখেৰে চুখেৰে কৰিব পাৰোঁ কিন্তু এই পথৰে কিমান সৰু ল'ৰা ছোৱালী ষ্টুডেণ্টবিলাক এই পথেৰে যোৱা অহা কৰে আৰু এইখন ৰাস্তা কমচে কম 1 কিলোমিটাৰতকৈ অধিক দূৰত্ব হয় ৰাস্তাটো ঠিক আছে মই দাদা আপোনাৰ লগত অকণমান কথা পাতিম আপোনাৰ ঘৰত ল'ৰা ছোৱালী নিশ্চয় স্কুললৈ যোৱা আছে তেওঁলোক এইটো পথেৰে আহেনে আমাদের গারো মানুষ গারো ভাষাটো অলপ কম আর চিঙা বাদেং চিবালে বাসা নংজামেনা সাউবা বেমার রঙা সাউবা সা দেঙা ইয়ানা গোবারাংবা কিলোমিটার চিখাং মিটার কোক টাকারাংকো ইয়ানিকে বাজেং দবা তা খুরিছে চিঙা গলফাৰা চিনাৰি না নাঙা মই যিমান দূৰ আপোনাৰ কথাখিনি বুজি পাইছোঁ যে যদিহে কোনোবা ৰোগী ইয়াত আহিবলগীয়া হয় যদি কোনোবা ৰোগাক্ৰান্ত হয় এই দূৰেৰে বাজেং দবা হৈ ঘূৰি চিকিৎসালয়লৈ নিব লগা হয় বুজিছোঁ আপোনাৰ কথাখিনি যথেষ্ট সমস্যা আছে আৰু কোনোবাই ক'ব নেকি অকণমান স্থানীয় এজন লোক যদি আগুৱাই আহে স্থানীয় এজন লোক মই আপোনাৰ পৰা জানিব বিচাৰোঁ ছাত্ৰ ছাত্ৰী কেনেদৰে আহে ছাত্ৰ ছাত্ৰী বহুত কষ্টৰে অহা হয় আৰু আগতেও আমি বহুত স্কুলত যোৱাৰ সময়ত বহুত কষ্ট কৰি আহিছোঁ আজিলৈকে আমাৰ গাঁৱত ইখনেই ৰাস্তা হৈ আছে কোনো ডেভেলপ নাহে আমি আগতে স্কুলত যোৱাৰ সময়ত পেন ভিজি যায় চোলা ভিজি যায় তথাপিও আমি এনেকৈ স্কুলত যাওঁ বহুত দুখেৰে চলি আছোঁ আজিলৈকেও এনেকুৱাই দুখতে আছোঁ আজি আমি এইটো কাম হৈছে কিন্তু আমি ৰাজহুৱা হৈহে কাম কৰি আছোঁ আজিলৈকে এইটো ডেভেলপখিনি কিয় নহয় এইটো আমি কামনা কৰোঁ ডেভেলপ হ'ব লাগে এইটো মোৰ ক'ব লগা কৰিবলগীয়া বহু কাম আছিল কিন্তু সমষ্টিটোত
নিৰ্বাচনৰ সময়ত জনপ্ৰতিনিধি আহে, শাসক পক্ষৰো লোক আহে, বিৰোধী পক্ষৰো লোক আহে, হয়তো যিজন বিধায়ক এই সমষ্টিত আছে তেওঁ পুনৰ আহিব। আমি অকণমান আগলৈ যাম, আমি পথটো অকণমান চাবলৈ চেষ্টা কৰিম যে কি হৈ আছে তাত। দৰাচলতে এই পথেৰে বাৰিষা যিটো আমি অনুভৱ কৰিব পাৰিছোঁ এতিয়ালৈকে, নিশ্চয় ইয়াত এবুকৈ একোকাল পানী হ'ব। পথৰ মাজেৰে বৈ গৈছে এটা জান, আৰু এই জুৰিটিৰ পানী আপোনালোকে দেখিবলৈ পাইছে এফালৰ পৰা পথটোৰ মাজেৰে বৈ গৈছে। এনে পৰিৱেশত বাৰিষা যদি এককাল এবুকু পানী হয় তেনেহ'লে ছাত্ৰ ছাত্ৰীৰ অহা যোৱা কৰাটো এই পথেৰে কেনেদৰে সম্ভৱ হ'ব, বা এগৰাকী যদি ৰোগীক এই পথেৰে নিবলগীয়া হয় তেনেহ'লে কেনেদৰে সম্ভৱ হ'ব সেই কথা নিশ্চয় এই মুহূৰ্তত যিটো ভিজুৱেল দৰ্শকসকলে দেখিছে তাৰ পৰাই অনুমান কৰিব পাৰিছে। এতিয়া আমাৰো চিন্তা হৈছে এই কথাকে, আমি যিহেতু গাঁৱৰ ভিতৰলৈ যাব লাগিব, গাঁৱৰ মানুহৰ সৈতে আমি কথা পাতিম আৰু কি সমস্যা আছে আমি জানিবলৈ চেষ্টা কৰিম। কিন্তু এই পথেৰে আমাৰ বাহনখন যাবনে নাই সেয়াও কিন্তু এটা আশংকাৰ কথা এই মুহূৰ্তত আহি পৰিছে। এয়া মাথো উদাহৰণহে। এতিয়া আমি ভিতৰলৈ যাম, আমি ভিতৰলৈ গৈ আৰু চাম যে এই গাঁওখনত আৰু কি সমস্যা আছে। মাত্ৰ কেইটামান উদাহৰণহে আপোনালোকে দেখিবলৈ পাইছে। গতিকে এই পথটোৰে দৰাচলতে যাতায়াত কৰাটো কেনেকৈ সম্ভৱ হ'ব এখন বাহন লৈ অহা, বা বাৰিষা কালত এই অঞ্চলৰ লোকসকল বাহিৰলৈ ওলাই যোৱা বা ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ যোৱাটো কিদৰে সম্ভৱ হ'ব পাৰে। এবাৰ দৃশ্যটো চাওক আৰু নিজে অনুমান কৰক যে মূল পথৰ পৰা প্ৰায় এককাল দ অৱস্থাত আমি এতিয়া আছোঁ। আৰু পূব গোৱালপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত টিকলিপাৰাত আছে এটা অতি প্ৰত্যন্ত অঞ্চল, অৱহেলিত অঞ্চল। মোৰ পিছফালে যিটো দৃশ্য দেখিব আপোনালোকৰ বুকু কঁপি উঠিব। এই মুহূৰ্তত ময়ো অকণমান শংকিত যে এই কণমানিকেইটা এই নৈখন পাৰ হৈ আহিব পাৰিবনে নোৱাৰে। এইখন জিনাৰী নৈ, এয়া জিনাৰী নৈ বৈ আছে, চিৰপ্ৰবাহমান জিনাৰী নৈ। আৰু এয়া চাওক বিদ্যালয়ৰ পৰা উভতি আহিছে কণমন শিক্ষাৰ্থী, এককাল পৰ্যন্ত পানী। কি এটা ভয়ংকৰ দৃশ্য এই মুহূৰ্তত আপোনালোকে দেখিবলৈ পাইছে। এইদৰে বিদ্যালয়লৈ তেওঁলোকে যাব লাগে, বিদ্যালয়ৰ পৰা আহিব লাগে। এবাৰ অনুমান কৰক যে এই স্থানত এখন দলঙৰ প্ৰয়োজনীয়তা কিমান। ভৰ বাৰিষা এইসকল কণমানি কিদৰে পাৰ হ'ব। তোমালোক আহা এইফালে আহা, পাৰ হৈ আহা, সোনকালে আহা। সঁচাকৈ এই মুহূৰ্তত এই দৃশ্যটো দেখাৰ পাছত মোৰ মনলৈও শংকা আহিছে যে বাৰিষাৰ দিনটোত তেওঁলোকৰ অভিভাৱক পিতৃ মাতৃৰ মনত কিমান এটা ভয় থাকিব যেতিয়া তেওঁলোকক বিদ্যালয়লৈ পঠিয়াব লগা হয় এই পথটোৰে। এই কণমানিকেইটিক দেখিবলৈ পাইছে, তেওঁলোকৰ পিঠিত স্কুল বেগ। ভৱিষ্যত জীৱন গঢ়াৰ বাবে তেওঁলোকে বিদ্যালয়লৈ যাব লাগিব, আৰু কিন্তু বিদ্যালয়লৈ অহা যোৱা কৰা পথ ইয়াত নাই ইয়াত দলং। জিনাৰী নৈ বৈ আছে, আৰু জিনাৰী নৈৰ বুকুৱেৰে তেওঁলোকে এইদৰে খোজকাঢ়ি পাৰ হৈছে। অতি ভয়ংকৰ এটা যাত্ৰা। শিক্ষাৰ নামত তেওঁলোকৰ দৈনন্দিন এই যাত্ৰাটো এবাৰ অনুভৱ কৰক, তাৰ পাছত আপুনিও ভাবিব যে কিদৰে সম্ভৱ হয় বাৰিষা এওঁলোক বিদ্যালয়লৈ যোৱাটো। আৰু আহা, তোমালোক আহা, সোনকালে আহা, পাৰ হৈ আহা, আহা আহা, পাৰ হৈ আহা, তোমালোক আহা, আহা ইফালে আছোন। তোমাৰ নামটো কি? চিতিৰণ। স্কুল ক'ত, কিমান দূৰত স্কুল? ওচৰত। ওচৰত? কিয় স্কুলখনৰ নাম কি? স্কুলখনৰ নাম জানানে? তুমি জানানে স্কুলখনৰ নাম? তুমি জানানে স্কুলখনৰ নাম? তোমালোকে কোনো নাজানা? তোমালোকে সদায় এনেকৈ নদী পাৰ হৈ যোৱা? নদীখন পাৰ হৈ সদায় যোৱা? সদায় যোৱা? অকলে সদায় পাৰ হৈ যোৱা? মা দেউতাহঁতে পাৰ কৰাই নিদিয়ে নদীখন? তোমালোকে নিজে যোৱা? ইয়াৰ পৰা ঘৰ কিমান দূৰত? ঘৰ কিমান দূৰত? ঘৰ কিমান দূৰত? ইয়াত ওচৰতে? যোৱা তোমালোক যোৱা। এতিয়া কেমেৰা লেন্সত দেখিব কেইগৰাকীমান মহিলা কোলাত কেঁচুৱালৈ এতিয়া তেওঁলোকে এই নৈখন পাৰ হ'বলৈ লৈছে। ইয়াত এখন দলঙৰ প্ৰয়োজনীয়তা কিমান সেই কথা নিশ্চয় আৰু এতিয়া নক'লেও হ'ব। এই কণমানিকেইটিয়ে অতি দুঃসাহসেৰে এই জিনাৰী নৈখন পাৰ কৰি এতিয়া নিজ নিজ গৃহ অভিমুখে ৰাওনা হৈছে। আৰু কেইগৰাকীমান মহিলা আমি দেখিবলৈ পাইছোঁ কোলাত কেঁচুৱা লৈও কিন্তু তেওঁলোকে এই নৈখন পাৰ হ'বলৈ লৈছে। এজন স্থানীয় লোক আমাৰ সৈতে আছে। দাদা, প্ৰথমে আপোনাৰ নাম পৰিচয়টো আমাক জনাই লওক।
মোৰ নাম পুনৰ ৰাভা হয় আপুনি ইয়াৰে বাসিন্দা মই ইয়াৰে বাসিন্দা এই গাঁওখন টিকলিপাৰা টিকলিপাৰা আচ্ছা কওকচোন এই নৈখনেৰে সদায় এনেদৰে মানুহ অহা যোৱা কৰেনে এনেকৈ আমি অহা যোৱা কৰোঁ আজি কংগ্ৰেছ চৰকাৰৰ আমোলত বৰ্তমান 15 বছৰ ভৰি দিল কিন্তু আমাৰ তাৰপিছত এতিয়া বিজেপিৰো চৰকাৰ আহিল চৰকাৰ শেষ হ'ব হ'ল চৰকাৰ কোনোবা জনপ্ৰতিনিধি কেতিয়াবা আহিছেনে এই ছবিখন কেতিয়াবা বাস্তৱত কোনোবা বিধায়কে বা মন্ত্ৰী আমোলাই দেখিছেনে কেতিয়াবা কোনো মানুহে অহা নাই আমাৰ ওচৰত যেতিয়া ভোট লাগে তেতিয়া আমাৰ ওচৰত আহে আমি তেওঁক মানৱতা হিচাপে আমি তেওঁক ভোট দিম তথাপিও আমাৰ ওচৰত কোনো দিনো আমাৰ এই কংগ্ৰেছ চৰকাৰৰ আমোলত নাহে আৰু বৰ্তমান আমাৰ একে ৰুচিত বৰ্তমান আমাৰ ওচৰত কোনো দিনো অহা নাই তেওঁক আমি ভোট দিয়া হ'লে জিকালং বাৰিষা এই ছাত্ৰ ছাত্ৰীসকল কেনেদৰে যায় এতিয়া মই কেইগৰাকীমান মহিলাও দেখিছোঁ তেওঁলোকে এনেকৈ আহি আছে বাৰিষা অহা যোৱা কেনেকৈ হয় কিমানখন গাঁও আছে সেইফালে আমাৰ এইফালে 7খনমান গাঁও আছে গাৰো ৰাভাৰ ভিতৰত তেওঁলোকেও অহা যোৱা কৰে ই জিনাৰী নৈ ফ্লাড হ'লে আমি কলভুৰ বান্ধং বা তাৰিবাছৰ বাছ ভুৰ চলাই হ'লেও আমি অহা যোৱা কৰোঁ তথাপিও গাঁৱৰ সম্প্ৰসাৰিত আমি নিশ্চয় ৰাখিব লাগিব ঠিক আছে ঠিক তেনেধৰণৰ মই আমি পাতি আছোঁ অকণমান বাইদেউ আপোনালোকৰ লগত কথা পাতিম অকণমান আপোনালোকৰ লগত কথা পাতিম ক'ৰ পৰা আহিলে ইমান দূৰৰ পৰা এনেকৈ খোজকাঢ়ি আমি নিবাৰী টিকলিপাৰাৰ পৰা আহিলোঁ আচ্ছা নদীখন এনেকৈ পাৰ হৈ অহা যোৱা কৰিব লাগে নেকি সদায় এনেকৈ পাৰ হওঁ আমি অহা যোৱা কৰোঁ পানী ডাঙৰ হ'লেও কোলাত কেঁচুৱালৈ এই নদীখন পাৰ হ'বলৈ ভয় নালাগেনে ভয় লাগিলে কি কৰিম উপায় নাই চৰকাৰে চকু মিলে নাচাই যখন ঠিক আছে মই অকণমান আইতাৰ লগত কথা পাতোঁ আইতা আপোনাৰ প্ৰথমতে নামটো কওকচোন মোৰ নাম পিহু ইয়াত দলং আছিল নেকি কেতিয়াবা নাই দলং নাছিল দলং নাই। সদায় এনেকৈ নদীয়ে পাৰ হয় সদায় আমি সব সময় এনেকৈ নদীয়ে পাৰ হওঁ বাৰিষা কি কৰে বাৰিষাতো এনেকৈ পাৰ হওঁ কোমাই পেলাই নাপাওঁ কোমাই সাঁতুৰে পাৰ হওঁ কোমাই পেলাই নাপাওঁ কোমাই পেলাই পাওঁ বাৰিষাত আমাক ইফালে নদীৰ পাৰে কাম কৰিব যাব লাগে তাৰমানে জীৱনটো মানে হাতৰ মুঠিত বান্ধি পাৰ হ'ব লাগে নদীখন গৈ পাৰ হওঁ আমি ঠিক আছে আপুনি যাওক এতিয়া আৰু দেখিবলৈ পাব যে কোলাত কেঁচুৱালৈ আৰু দুগৰাকী মহিলা আছে আন দুগৰাকী পাছফালে আহি আছে এইদৰে তেওঁলোকৰ জীৱন সংগ্ৰাম চলি আছে তেওঁলোকৰ বাট পথৰ অৱস্থা ইতিমধ্যে মই দেখুৱালোঁ এই অঞ্চলটোলৈ প্ৰৱেশ কৰা যিটো বাটৰ অৱস্থা সেয়া ইতিমধ্যে আপোনালোকে দেখিছে আৰু তাৰ পাছত সৌফালে থকা গাঁওকেইখনৰ লোকৰ যাতায়াতৰ বাবে পথ এয়া ইয়াত নাই কোনো দলং বাৰিষা তেওঁলোকে কলৰ ভোৰেৰে এই জিনাৰী নৈখন পাৰ হয় জীৱন মৃত্যুৰ সদায় খেলা খেলিবলগীয়া হয় তেওঁলোকে এই পথেৰে সেইফাললৈ যাবলৈ আৰু এইমাত্ৰ আৰু এগৰাকী মহিলা আছে বাইদেউ অকণমান ৰ'ব আপোনাৰ লগত কথা পাতিম আপোনাৰ নামটো প্ৰথমতে কওকচোন মঞ্জিলা ৰাভা আচ্ছা এই কোলাত কেঁচুৱাটোলৈ যে নদীখন পাৰ হৈছে ভয় নালাগেনে ভয় লাগে বৰকৈ ভয় লাগে বাৰিষাত যেতিয়া ভয় লাগে না আমিতো ইফালে ধৰ খেতি পথাৰ আছে খেতি পথাৰ কৰিব কেতিয়াবা কুঠিয়াগিলা তুলিয়ে থওঁ এই যিখন বানপানী আহে 4 দিন 5 দিন মানে বানপানী হৈ থাকে আমাৰ কুঠিয়া একেবাৰে হেৰি হৈ যায় কিবা কয় ৰঙা হৈ যায় বেয়া হৈ যায় গৰুও পাৰ কৰিব নাপাওঁ মানুহও পাৰ হ'ব নাপাওঁ বৰ অসুবিধা আচ্ছা এটা কথা কওকচোন যে এই আকৌ নিৰ্বাচন আহি আছে ভোট হ'ব কিছুদিন পিছত MLA নিশ্চয় আহিব আগতেও আহিছিল ভোটৰ সময়তে আহে নে আপোনালোকৰ বাবে এই ইয়াত কিবা এটা ব্যৱস্থা কৰাৰ কথা চিন্তা কৰি কেতিয়াবা আহিছে আপোনালোকৰ লগত কথা পাতিব আপোনালোকৰ গাঁৱৰ মানুহৰ লগত কথা পাতিব কেতিয়াবা মন্ত্ৰী MLA আহেনে ভিতৰত নাহে এই কিবা কয় নিৰ্বাচনৰ আগতে আহে তাৰ নিৰ্বাচন পিছত আৰু কোনো মানে খা খবৰ নকৰে কেৱল নিৰ্বাচনী অংক ভোটৰ যেতিয়া যুদ্ধ আৰম্ভ হয় তেতিয়া কেৱল ভোট বিচাৰিহে জনপ্ৰতিনিধি ইয়ালৈ আহে আৰু বাকী সময়ত এই অঞ্চলটোক সদায় পিঠি দিয়ে জনপ্ৰতিনিধিয়ে আৰু তাৰ উদাহৰণ ইতিমধ্যে দেখিছে এই জিনাৰী নৈখন বাৰিষা যেতিয়া ভৰি পৰিব তেতিয়া ভাবক এই পথেৰে যাতায়াত কৰাটো কিমান দুৰ্বিষহ হ'ব কণ এই ছাত্ৰ ছাত্ৰীবোৰ আপোনালোকে দেখিবলৈ পাইছে টেলিভিশ্যন স্ক্ৰীণত আৰু দুগৰাকী ছাত্ৰ ছাত্ৰী আহি আছে সেয়া আপোনালোকে দেখিছে তেওঁলোকে জীৱন মৃত্যুৰ খেল খেলি শৈক্ষিক জীৱন গঢ় ল'বলৈ এইদৰে যাত্ৰা কৰিবলগীয়া হৈছে কিন্তু সঁচাকৈ আমি চৰকাৰ বা জনপ্ৰতিনিধিক এই ক্ষেত্ৰত ধিক্কাৰ দিব লাগিব যে ইয়াত এখন দলঙৰ ব্যৱস্থা দশকৰ পিছত দশক দিন তেওঁলোকে কিন্তু কৰিব নোৱাৰিলে স্বাধীনতাৰ ইমান বছৰ পাৰ হৈ যোৱাৰ পাছতো এওঁলোক কিন্তু এইদৰে অতি অৱহেলিত হিচাপে তেওঁলোক সদায় গণ্য হৈ আহিছে তেওঁলোকৰ বাবে আজিলৈ কোনো ধৰণৰ বিশেষ পদক্ষেপ লোৱা পৰিলক্ষিত নহ'ল পূব গোৱালপাৰা সমষ্টিৰ এই অঞ্চলটোত
পিছফালে আপোনালোকে দেখিবলৈ পাইছে এয়া কৃষ্ণাই নৈৰ পাৰত কিয় আহিছোঁ সেই কথা আমি আপোনালোকক জনাম। এই স্থানলৈ আহিছিল খুদ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো। তেওঁ কিয় ইয়ালৈ আহিছিল, কিয় আহিব লগা হৈছিল সেই কথাও আমি আপোনালোকক জনাম। এবাৰ পৰিৱেশটো চাই লওঁ, খহনীয়া আছে, কিন্তু খহনীয়াতকৈ ইয়াত বান সমস্যাও এটা বৃহৎ সমস্যা হিচাপে ইতিমধ্যে পূৰ্বে বহুবাৰ বানত বিধ্বস্ত হৈছে অঞ্চলটো, চিহ্নিত হৈছে বান বিধ্বস্ত এটা অঞ্চল হিচাপে। তাতোকৈ ডাঙৰ কথা আমি আপোনালোকক কেমেৰাত এই মুহূৰ্তত বন্দী হোৱা দৃশ্যসমূহৰ সমান্তৰালকৈ ভিডিঅ' জাৰ্নেলিষ্ট ৰাজুক অনুৰোধ জনাইছোঁ, পিছফালে এটা ভগ্ন মথাউৰিৰ অংশ আমি আপোনালোকক দেখুৱাম। ইয়াত এটা মথাউৰি আছিল, কিন্তু ইয়াত বৰ্তমান কোনো মথাউৰিৰ অস্তিত্ব নাই, কাৰণ মথাউৰিটোৰ এটা বৃহৎ অংশ প্ৰায় 100-200 মিটাৰ অঞ্চল মথাউৰি সম্পূৰ্ণৰূপে ছিগি লৈ গৈছিল বানে। 2014 চনতে হৈছিল সেই প্ৰলয়, কিন্তু তেতিয়াৰ পৰা আজি পৰ্যন্ত কোনো ধৰণৰ মথাউৰি নিৰ্মাণৰ কাম এই স্থানত নহ'ল। এই স্থানতে মথাউৰিটো আছিল। মথাউৰিটোৰ কিছু অংশ এই মুহূৰ্তত আপোনালোকে দেখিব, আৰু ছিগা অংশটোৰ পৰা প্ৰায় 100 মিটাৰ, এই 100 মিটাৰ অঞ্চলত মথাউৰিৰ কোনো অস্তিত্ব নাই। আৰু এই মথাউৰিটো নথকাৰ ফলত কি ধৰণৰ সমস্যা হয় এই অঞ্চলটোত জানিবলৈ চেষ্টা কৰিম। স্থানীয় লোক আছে, স্থানীয় 2-এজন লোক আছে, মই জানিবলৈ চেষ্টা কৰিম। মই প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনাৰ মই নাম পৰিচয়টো জানি ল'ব বিচাৰিছোঁ প্ৰথমে। মোৰ নাম মহম্মদ তফিৰুদ্দিন আহমেদ। আপুনি ইয়াৰ স্থানীয় বাসিন্দা? মই ইয়াৰ স্থানীয় বাসিন্দা। অকণমান এই কথাটো কওকচোন যে এই মথাউৰিটো এনেকৈ কিমান দিনৰ পৰা আছে? এই মথাউৰিটো আজি আমাৰ 14 চনতে ভাঙিছিল। 14 চনত ভাঙাৰ পিছতো আজিলৈকে কোনো বিহিত ব্যৱস্থা ইয়াৰ লোৱা নহ'ল। আচ্ছা, এতিয়া এই কৃষ্ণাই নৈখনৰ বাঢ়নি পানী, যেতিয়া বাৰিষা বাঢ়নি পানী হয়, এই মথাউৰিটো নথকাৰ ফলত কি ধৰণৰ ক্ষয় ক্ষতি ইয়াত দেখা যায়? আপুনি নিশ্চয় দেখিছে, এই যি আমাৰ পিছৰ যিকেইখন গাঁও আছে, এই গাঁওকেইখন এই বানপানীত বিধ্বস্ত হৈ একদম ক্ষতিসাধন হৈছে, যাৰ কাৰণে আজি এই কেইঘৰমান মানুহ, ইমান দুখীয়া মানুহ, মানে যাক নেকি আমি ক'ব নোৱাৰোঁ, তেওঁলোকে আজি মাটি বিচাৰি হাহাকাৰ হৈ গৈছে, ইয়াত থাকিব নোৱাৰে। তো তেওঁলোকৰ মানে এই যেতিয়া বহাগৰ পিছৰ পৰাই, মানে আহিন অহাৰ পিছৰ পৰা তেওঁলোকৰ অৱস্থা দেখিলে নিশ্চয় আমাৰ যোৱাবেলি আমাৰ এই পূব সমষ্টিৰ বিধায়ক আছিলে কেৰচি চাহাব, তেওঁ আহিল। তেওঁ আহিওতো আজি 5টা বছৰে খেদালে। আজিলৈকে তেওঁ আমাৰ এই বানত কোনো ধৰণৰ সহায় সহযোগিতা আগনবঢ়ালে। ঠিক আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰথমে আপোনাৰ নাম পৰিচয়টো জনাব। মই শ্বাহজাহান আলী। আপুনি ইয়াৰ স্থানীয় বাসিন্দা? মই ইয়াৰ স্থানীয় বাসিন্দা হয়। আমি জানিব পাৰিছিলোঁ বা আমি সেই সময়ত অৱগত হৈছিলোঁ যে খুদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো ইয়ালৈ আহিছিল, ৰাজ্যখনৰ মুখ্যমন্ত্ৰীও আহিছিল। কি ধৰণৰ আশ্বাস পাইছিল সেই সময়ত? সেই সময়ত তেখেতে আহিছিলে আবেলি ভাগত, 2020 জুলাইত তেখেতে আহি আমাক আশ্বাস দিছিল কাম হ'ব। ৱাটাৰ ৰিচাৰ্জ মানে কিবা কয় সেইটো, ৱাটাৰ ৰিচাৰ্জ জলসম্পদ বিভাগক দিব, আৰু সেই হিচাপে আমি আশা কৰি আছিলোঁ নিশ্চয় কামটো হ'ব বুলি। হ'ব এতিয়া বাৰিষা আহিলে এতিয়া কামটো নহ'লেই। এতিয়া নিৰ্বাচন সন্মুখত আহি আছে। বিগত সময়ত বিভিন্ন সময়ত আমি দেখিবলৈ পাওঁ যে নিৰ্বাচনৰ দিন যিমানে আহে সিমানে ভোটাৰৰ কাষত জনপ্ৰতিনিধিৰ মৰমটো বেছি হয়। নিৰ্বাচনো শেষ হয়, ভোটাৰলৈ পিঠি দিয়ে জনপ্ৰতিনিধিয়ে। স্থানীয় বিধায়কজনৰ যদি মই ভূমিকা সোধোঁ, কি ধৰণৰ ভূমিকা দেখা গৈছে এই সমস্যাটোৰ ক্ষেত্ৰত? স্থানীয় বিধায়কজনে এতিয়ালৈকে আমাৰ ইয়াত অহাই নাই। সেই বানপানীৰ সময়তে যি এবাৰ দুবাৰ দেখা কৰি গ'ল, তাৰপিছত অহাই নাই এতিয়ালৈকে। অৰ্থাৎ চৰকাৰ বা স্থানীয় বিধায়ক হওক, কাৰোৰে এতিয়ালৈকে গুৰুত্বপূৰ্ণ ভূমিকা দেখা নাই? নাই, দেখা নাই। আৰু ইতিমধ্যে আমি দৰ্শকলৈ এই কথা স্থানীয় লোকৰ জৰিয়তেই আমি আপোনালোকক দেখুৱাইছোঁ, তেওঁলোকৰ মন্তব্য আপোনালোকক শুনাইছোঁ। তেওঁলোকে স্পষ্টকৈ এই কথা কৈছে যে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীও আহিছিল, জলসম্পদ বিভাগক দায়িত্ব দিয়া হ'ব বুলি কৈছিল, কিন্তু আজি পৰ্যন্ত হৈ নুঠিল যিটো কাম সেয়া ইতিমধ্যে আপোনালোকে দেখিছে। 100 মিটাৰ এটা অংশ মথাউৰিটো সম্পূৰ্ণৰূপে ছিগি গ'ল, কিন্তু এতিয়ালৈকে হোৱা নাই। আগতো মথাউৰি ছিগিছে, আৰু এই মথাউৰি ভগা অংশৰে বাৰিষা ইয়াত কিন্তু জলপ্ৰলয়ৰ সূচনা হয়। আন এজন স্থানীয় ব্যক্তি আছে, মই তেখেতৰ সৈতে কথা পাতিম। মই আপোনাৰ নাম পৰিচয় প্ৰথমতে জানি ল'ব বিচাৰিছোঁ। আব্দুল আজিজ। আপুনি ইয়াৰ স্থানীয় ব্যক্তি? খাৰিজা মানিকপুৰ গাঁৱৰ স্থায়ী বাসিন্দা। আচ্ছা, মুখ্যমন্ত্ৰী আহি যেতিয়া কৈছিল যে জলসম্পদ বিভাগক বিষয়টোৰ দায়িত্ব দিয়া হ'ব, জলসম্পদৰ বিষয়া কোনোবা আমোলা আহিছিল নে ইয়ালৈ? আমি তাৰমানে যোৱা 29 তাৰিখত 29 আমি DC বাইদেউক আমি গোৱালপাৰা জিলাত দেখা কৰিলোঁ। দেখা কৰাৰ পাছত যে আমি ৱাটাৰ ৰিচাৰ্জক দিছোঁ, আমাৰ অহাকালি দিছপুৰত মিটিং আছে, আপোনালোকে ইয়াৰ পৰা ঘূৰি যাওক, মই আহি কিবা এটা ভাল খবৰ পালে আপোনালোকক দি দিম বুলি কৈছে। অৰ্থাৎ এতিয়ালৈকে সেই ভাল খবৰটো আপোনালোকৰ বাবে নাহিল? এতিয়া অৱশ্যে আমাক তদন্ত কৰোৱাইছে, অলপ ৱাটাৰ ৰিচাৰ্জৰ মানুহ পঠিয়াই দিয়ে, ইয়াত অলপ জগমা লৈছে। এতিয়া কিমান দূৰ আগবাঢ়ছে সেইটো আমি নাজানো। আমি এতিয়া বাৰিষা বতৰ আহিছে, ভয়ত আতংক হৈ আছোঁ। এতিয়া কি হ'ব? ফেব্ৰুৱাৰী মাহ এতিয়া, আৰু
তিনি-4টা মাহ আকৌ এবাৰ জলপ্ৰলয়ৰ ইয়াত সূচনা হ'ব। স্থানীয় লোকৰ মন্তব্য শুনিলে আমি ভালদৰে এবাৰ মথাউৰিটোৰ ছিগা অংশটো দেখুৱাম। ইতিমধ্যে দৰ্শকসকলে নিশ্চয় কেমেৰাত এই দৃশ্য দেখিছে। এয়া চাওক মথাউৰিটো কি স্থানত কিদৰে ছিগি আছে। ইয়াৰ পৰা প্ৰায় 100 মিটাৰ দূৰত্বলৈকে এই মথাউৰিটোৰ কোনো অস্তিত্ব নাই। সকলো বানে প্ৰলয়ং কৰি বানে ধাহিমুহি লৈ গৈছিল আৰু তাৰ পাছত আন এটা ভগ্ন অংশ আগত আছে। আমি ইতিমধ্যে যিটো ভগ্ন অংশ দেখুৱাইছোঁ, এই ভগ্ন অংশ 100 মিটাৰ ভগ্ন অংশ এটাই জলপ্ৰলয়ৰ বাবে যথেষ্ট। কি ধৰণৰ এটা বিভীষিকাৰ সৃষ্টি হ'ব পাৰে বানৰ, সেই কথা নিশ্চয় এই কথা অনুমান কৰিব পাৰিব যে মথাউৰিটো সম্পূৰ্ণৰূপে ইয়াত নাই। সেইফালে আছে গাঁও, কেইবাখনো গাঁও আছে, শ পৰিয়াল আছে আৰু বানাক্ৰান্ত বাৰে বাৰে তেওঁলোকে হ'ব লগা হয়। কিন্তু বিগত সময়ছোৱাত যিসমূহ আশ্বাস প্ৰতিশ্ৰুতি চৰকাৰীভাৱে দিয়া হ'ল বা স্থানীয় বিধায়কৰ ফালৰ পৰা দিয়া হ'ল বা প্ৰশাসনৰ ফালৰ পৰা দিয়া হ'ল, কোনো এটা আশ্বাসেই কিন্তু পূৰণ নহ'ল। অৰ্থাৎ পোৱা নোপোৱা খতিয়ান আমি যদিহে পূব গোৱালপাৰা সমষ্টিত ল'বলৈ যাওঁ তেনেহ'লে তাৰ কিন্তু হিচাপ উলিয়াই আমি শেষ কৰিব নোৱাৰিম। আমি নিৰ্দিষ্ট কেইটামান অঞ্চললৈ আহিছোঁ। বিশেষকৈ পূব গোৱালপাৰাৰ এই অঞ্চলটো এটা অন্যতম এটা অঞ্চল হিচাপে ইতিমধ্যে চিহ্নিত হৈছে, য'ত আছে এনে বহু জ্বলন্ত সমস্যা। আকৌ আটাইতকৈ বেছি সমস্যা জৰ্জৰিত অঞ্চলটোত আহি আমি উপস্থিত হৈছোঁ। ইতিমধ্যে বহু দৃশ্য আপোনালোকক দেখুৱালোঁ। তাৰ মাজতে এখন সৰু চাহ দোকান দেখিছোঁ, তাত চাহ আমি খাম, লগতে ইয়াত কেইবাজনো লোকে চাহ খাই আছে। তেওঁলোকৰ সৈতে আমি অকণমান কথা পাতিম। দাদা, অকণমান কথা পাতিলে বেয়া পাব নেকি? কওকচোন প্ৰথমে আপোনাৰ পৰিচয়টো কওক। এতিয়া আমাৰত আপোনাৰ নামটো কওক প্ৰথমতে। মোৰ নামটো খ্ৰাইষ্টন মহম্মদ, গাঁৱৰ নামটো আছে লাফাৰ চুটিপাৰা। আচ্ছা, আপোনাৰ ইয়াতে ঘৰ? ইয়াতে ঘৰ। আচ্ছা, নিৰ্বাচন আহি আছে, সকলোৱে জানে। আগতো নিৰ্বাচন 2016 এটা হৈ গ'ল। এখন চৰকাৰ দিছপুৰত বিজেপিৰ মিত্ৰজোঁটৰ আছে। আপোনালোকৰ সমষ্টিটোত বিধায়কজন কিন্তু চৰকাৰত নাই। গতিকে কথাটো হ'ল যে চৰকাৰত বিধায়কজন নাই কাৰণে সমষ্টিটোত কাম কাজ হোৱা নাই নে বিধায়কজনৰো সদিচ্ছা নাই কোনো কাম কৰাৰ? এতিয়া চাওক, আমাৰ যিটো গোৱালপাৰা 37 আণ্ডাৰত যিবিলাক আমাৰ MLA আছিল, মেম্বাৰ আছিল, এতিয়া আমাৰ গাঁৱত কোনো দিন অহা নাই আৰু ডেভেলপটো কোনো দিয়া নাই। ৰাস্তা থাস্তা এতিয়া আমাৰ প্ৰব্লেমটো পাই আছে। এতিয়া ৰাস্তা খালী নহয়, নানানটা আমাৰ ফেচিলিটিবিলাকো আমি পাৱা নাই এতিয়ালৈকে। আৰু কি কি সমস্যা আছে? খোৱা পানী বা এনেধৰণৰ সমস্যা আছে নেকি? পানীও আছে আৰু ইলেক্ট্ৰিক কাৰেণ্ট পষ্টবিলাকো আছে, ৰাস্তা আছে। এইবিলাকে আচল আমাৰ প্ৰাইমাৰী কিবা বস্তু হয়, সেইবোৰে মেইন সমস্যা। আৰু আপোনাৰ অকণমান নাম পৰিচয় ক'ব নেকি? আপোনাৰ নামটো ক'ব নেকি? আমাৰ নামটো খাবিন মাৰাক। আচ্ছা, আপোনাৰ দৃষ্টিত কি কি সমস্যা আছে ইয়াতে? ৰাস্তা ঘাটৰ সমস্যা আছে। ইয়াতে ওচৰতে ৰাস্তা ঘাটৰ কিবা সমস্যা আছে নেকি? ৰাস্তা ঘাটৰ সমস্যা আছে নেকি? আছে। আমি অকণমান চাই লওঁ নেকি ৰাস্তা ঘাটত ক'ত কি সমস্যা আছে। আৰু এজন স্থানীয় লোক আছে, তেওঁ ইতিমধ্যে কৈছে সমস্যা আছে, সমষ্টিটোত বিশেষ কাম হোৱা নাই। হাতত চাহৰ কাপটো লৈ মই আহিছোঁ। তেখেতে দেখুৱাব বিচাৰিছে ওচৰতে কি সমস্যানো আছে। আমি অকণমান চাওঁ। এই পথটোকে আমি চাই লওঁ প্ৰথমতে। এই পথটো কেতিয়াৰ পৰা এনেকৈ আছে কওকচোন? এইটো মোটামুটি 5 ইয়াৰ্ছ আগতে এনেকুৱা হৈছে। কোন পঞ্চায়তৰ অধীনত এই পথটো? এইটো আমাৰ মিছালখাৱা জিপি আণ্ডাৰত। আচ্ছা, এতিয়ালৈকে এই পথটোত কোনোদিনে একো কাম নহ'ল? শিলেও নপৰিল নেকি সামান্য? আমিতো বাৰে বাৰে ৰিপৰ্ট দিয়া আছিলোঁ আমাক কিন্তু হেল্প কৰাৰ কাৰণে, কিন্তু চৰকাৰে এতিয়া আমাক কোনো হেল্পো দিয়া নাই। এতিয়া এটা বিদ্যুতৰ খুঁটাও মই দেখি আছোঁ। এই বিদ্যুতৰ খুঁটাটোত এডাল গছ এডাল লগাই থোৱা আছে, কিয়? এইটো কোনো পোষ্ট নাথাকাৰ কাৰণে আমি নিজে গছখন কাটি খানি আমি লগাই নিজৰ ফেচিলিটিটো লৈ আছে আৰু। আচ্ছা, বিদ্যুৎ বিভাগৰ যিটো কাৰ্যালয় তেওঁলোকৰ ফালৰ পৰা কি কয় এইটোৰ ক্ষেত্ৰত, কিয় এইটো দিয়া হোৱা নাই? তাৰমানে হ'ব বোলে আমি ইনফৰমেশ্যন দিলেও আমি গৈ আছে, কোনো আমাৰ ইনিচিয়েটিভ কৰা নাই আমাৰ কামত। গতিকে এই বিগত সময়ছোৱাত আপোনালোকৰ যিবিলাক পোৱা নোপোৱা হিচাপ নিকাচ দেখিলোঁ আমি যে বহু সমস্যাই থাকিল, সমস্যাবোৰ থাকি গ'ল। এতিয়া নিৰ্বাচন আহি আছে, এতিয়া যদি জনপ্ৰতিনিধিয়ে আকৌ নতুন আশ্বাস লৈ আহে, ৰাইজৰ কি সিদ্ধান্ত হ'ব এইবাৰ? এইবাৰ ৰাইজো আমাৰ যিটো যোৱাবাৰত আমি কংগ্ৰেছত তিখানি আমি লিডাৰটো বনালোঁ, মেম্বাৰটো। এতিয়া চৰকাৰত আমাৰ চেণ্টাৰত বা ষ্টেটত হৈ আছে বিজেপি। গতিকে আমি এতিয়াতো বিজেপিতে ভোট দিব আৰু আমাৰ ফেচিলিটিৰ কাৰণে। এতিয়া কথাটো হ'ল সমষ্টিটোত কেইবাগৰাকীও এইবাৰ নিৰ্বাচনত যুঁজত নামিব। যে বিজেপিক দিলে যে ভাল হ'ব সেই কথাটো আপোনালোকে কেনেকৈ ক'ব মানে চাওক, এতিয়া আমি বিজেপিত যিটো 5 বছৰ ৰানিং হৈ আছে, ইয়াৰ মাজত আমি ফেচিলিটিবিলাকটো পাই আছে। গতিকে আমি আকৌ আৰু বিজেপিটা বহাই দিলে আমাৰ আৰু আকৌ কিবা ফেচিলিটিটো পাই যাব আৰু। ঠিক আছে, কিন্তু চৰকাৰখন বিজেপিত থাকিলেও জানো চৰকাৰী কোনোবা প্ৰতিনিধি আহিছে আপোনালোকৰ গাঁৱলৈ? ইয়াত আহিছে আমাৰ যিটো কনভিনিয়েণ্ট মানুহ আছে, পাব্লিক লগত ৰিলেশ্যন ফুৰা আছে, পাব্লিকৰ সহায় কৰা মানুহ আছে,
তাৰ নামটো আছিল শ্ৰী দীপকনাথ আগিয়াৰ মানুহ। তাক আমি আমাৰ লিডাৰ হ'বা তাক ৰিকুৱেষ্ট কৰি আছে, অনুৰোধ জনাই আছোঁ। গতিকে তাই এইবাৰ ট্ৰাই কৰিব আৰু ইতিমধ্যে স্থানীয় এজন লোকৰ কথা আপোনালোকে শুনিবলৈ পাইছে। সমস্যা বহুত আছে স্থানীয় বিধায়কজনৰ ওপৰত খুব। তেওঁলোকে আশ্বাস ৰাখিছে যে শাসক পক্ষক যদিহে তেওঁলোকে এইবাৰ নিৰ্বাচিত কৰে শাসক পক্ষৰ প্ৰতিনিধিক, তেনেহ'লে তেওঁলোকৰ সমস্যা দূৰ হ'ব। কিন্তু সেয়া জানো বাস্তৱত হৈ উঠিব? ইতিমধ্যে পূব গোৱালপাৰা সমষ্টিৰ এই পথটোৰ অৱস্থাও দেখিলে এনে বহু পথ আছে, এনে বহু অঞ্চল আছে য'ত অঞ্চলবাসীৰ বহু ক্ষোভ আছে। কেৱল বিধায়কজনকে দুখ দিলে নহ'ব, শাসক পক্ষৰ ফালৰ পৰাও কিন্তু বিভিন্ন সময়ত বাৰে বাৰে কৈ থকা হৈছে যে আমি উন্নয়নৰ কাম কৰিছোঁ। ৰাজ্যৰ প্ৰতিটো অঞ্চলৰ গাঁৱে ভূঞে প্ৰতিটো পথ নিৰ্মাণ কৰা হৈছে, দলং নিৰ্মাণ কৰা হৈছে বা উন্নয়নমূলক কাম কাজ বিভিন্ন আঁচনি অনা হৈছে। কিন্তু বাস্তৱ ৰূপটো দেখুৱাবলৈ আমি আহিছোঁ পূব গোৱালপাৰা সমষ্টিত। আৰু ইতিমধ্যে আপোনালোকে দেখিছে যে যি ধৰণৰ ঘোষণাবোৰ বাৰে বাৰে হয়, কিন্তু বাস্তৱৰ ছবিখন আৰু ঘোষণাৰ মাজত সদায় আকাশ পাতাল পাৰ্থক্য থাকি যায়। আমি যাত্ৰাপথত এখন ভিতৰুৱা গাঁৱলৈ যাব লৈছিলোঁ, কিন্তু এখন দলং দেখি আমি হতচকিত, আমি থমকি ৰ'বলৈ বাধ্য হৈছোঁ। এই মুহূৰ্তত যিটো দৃশ্য আপোনালোকে কেমেৰাত দেখিব, দেখি আচৰিত হ'ব। এটা পথৰ প্ৰায় 30 ফুট অংশ সম্পূৰ্ণৰূপে খহি গৈছে, এটা খাৱৈত সোমাই পৰিছে। কিন্তু এই পৰিৱেশটো কিয় হ'ল বা এই দলংখনৰ খহাই নিয়া এই অংশছোৱা পুনৰ মেৰামতি কিয় হোৱা নাই? ইয়াত যদি জৰুৰীকালীন এম্বুলেঞ্চ এখন যাবলগীয়া হয় বা এখন ডাঙৰ বাহন সোমাবলগীয়া হয়, এই পথেৰে সম্ভৱ হ'বনে? দৃশ্যটো দেখি আপোনালোকে অনুমান কৰিব পাৰিছে কি এনে এটা ভয়ংকৰ পৰিৱেশ হৈছে। আৰু এনেদৰে যদি ইয়াত থাকে দলংখনৰ এই পথছোৱাৰ নিৰ্মাণ কাম নহয়, তেনেহ'লে সমাগত বাৰিষাত সম্পূৰ্ণৰূপে এই পথছোৱা খহি যোৱাৰ এটা সম্ভাৱনা কিন্তু আছে। স্থানীয় দুই এজন লোক ইতিমধ্যে আহিছে, আমি তেখেতসকলৰ সৈতে কথা পাতিম। প্ৰথমে আপোনাৰ নাম পৰিচয়টো জনাওক। আপুনি ইয়াৰ স্থানীয় বাসিন্দানে? হয়, নিশ্চয়। আপোনাৰ নামটো? জন আহমেদ। এই দলংখনৰ এই পথছোৱাৰ এই অৱস্থাটো কিয় হ'ল অকণমান কওকচোন। আচলতে এই পথছোৱা এই যে যিটো আমাৰ মাথাউৰি আছে, ময়নামতি মাথাউৰি, অকণমান আগলৈ বলক, আমি পথছোৱা দেখুৱাই আমি দৰ্শকসকলক দেখুৱাই কথাখিনি জানি লওঁ। এই যিটো ময়নামতি মাথাউৰি আছে, ময়নামতি মাথাউৰিটো প্ৰত্যেক বছৰে যি আমাৰ এই মেঘালয়ৰ পৰা বাগৰি অহা যিটো মানে পানী, এই পানীয়ে ময়নামতি মাথাউৰিটো ভাঙি সেই যিটো কেমেৰাত আমি দেখিবলৈ পাইছোঁ সেই মথাউৰিটোৰ কথা কৈছে নেকি? হয় হয় হয়, সেই মথাউৰিটো সেই চিগা অংশটোৰে পানী সোমায়? হয়, এই চিঙা অংশটোত যিটো পানী সোমায়, সেই পানীয়ে এই যিটো ব্ৰিজ আছে এই ব্ৰিজটো ক্ষতি কৰে। যেতিয়া এই ব্ৰিজটোৰ ক্ষতি হয়, তেতিয়া এই অঞ্চলৰ যিবিলাক গাঁও আছে, ঘৰ আছে, সেই ঘৰবিলাকৰ ক্ষতিসাধন হয় আৰু কি। এতিয়া মোৰ প্ৰশ্নটো হ'ল, যদি সম্পূৰ্ণৰূপে এই পথছোৱাই এনেদৰে খহাই লৈ যায়, ছিগি যায়, কিমান লোকৰ ইয়াত যোগাযোগ বিচ্ছিন্ন হৈ পৰিব? কিমান গাঁৱৰ লোক ইয়াত আছে ভিতৰত? ইয়াত বহুত আছে, হাজাৰ হাজাৰ মানে ঘৰ আছে, ইয়াত হাজাৰ হাজাৰ লোক আছে। এই লোকসকলৰ মানে যোগাযোগৰ মানে বিচ্ছিন্ন হয় আৰু কি। ইয়াত চাগে এই দৃশ্যটো দেখাৰ পিছত মই অনুমান কৰিছোঁ ইয়াত কেইবাটাও দুৰ্ঘটনা নিশ্চয় ঘটিছে। ইয়াত সঘনাই দুৰ্ঘটনা হয় নেকি ইয়াত এই স্থানত? নিশ্চয় দেখি আছে আপোনালোকে যে ইয়াত যে দুৰ্ঘটনা নিশ্চয়কৈ হ'ব আৰু হৈও আছে। যোৱাকালিও হৈছে চাগে, ইয়াত মই শুনিছোঁ, দেখা নাই, হৈয়ে আছে। ঠিক আছে, মই অকণমান আপোনাৰ পৰা জানিব বিচাৰিছোঁ কিয় এই নিৰ্মাণ কামটো কিয় হৈ উঠা নাই আজিলৈ? নিৰ্মাণ কাম বুলি নহয়, এইটো যিমানে নিৰ্মাণ নকৰোঁ কিয় ব্ৰিজখন আগত মাথাউৰি বান্ধিব লাগিব, তাৰপাছত এই ব্ৰিজটো টিকিব। ব্ৰিজৰ দুই মাথাত যিটো মাটি আছে, এই মাটিটো যেতিয়ালৈকে মাথাউৰিটো সম্পূৰ্ণ নহ'ব, এই মাথাউৰি এই ব্ৰিজটো কোনোদিনে নিটিকে। গতিকে আগত মাথাউৰি বনাব লাগিব, তাৰপিছত ব্ৰিজটো। এনে বৰ্তমান মানুহ বহুত কষ্ট হৈ আছে, কোনো ৰকম অহা যোৱা কৰি আছে। আৰু এই ব্ৰিজৰ পিছপিনে আগত মাথাউৰি, ব্ৰিজ, তাৰপিছত আছে খেতি পথাৰ। কমচে কম আমি এখন বিস্তীৰ্ণ খেতি পথাৰ, এখন ডাঙৰ খেতি পথাৰ দেখিছোঁ। ৰ'ব, মই আপোনাৰ এই যিখন পথাৰ জলকীয়া দেখিছোঁ, তাত যি ধৰণৰ এটা আমি ছবি দেখিবলৈ পাইছোঁ, এইবিলাক চব বানে বিধ্বস্ত কৰা নেকি? বানে বিধ্বস্ত কৰিছে। আৰু এই খেতি পথাৰটো এনেকুৱা খেতি পথাৰ, ইয়াত কমচে কম 2-3 হাজাৰ বিঘা মাটি আছে। আৰু কোনোবাই 10 বিঘা, কোনোবাই 25 বিঘা এনেকৈ খেতি কৰে। চব গৰীব মানুহ হয়, মানে দুখীয়া মানুহ। মানে এই ধানখিনি পূৰা বছৰটো খায়, বছৰৰ ধান এই আৰু মানে ৰোৱা আৰম্ভ, ঠিক ৰোৱা হৈ যাব, পানী দি সোমাই একদম ফালাট হৈ যাব। অৰ্থাৎ বানৰ কাৰণে কষ্ট, হাড়ভঙা পৰিশ্ৰম কৰি যি ফচল হয়, সেই ফচল তেওঁলোকে তুলিবলৈ সময় নাপায় নেকি? নাপায়, কোনো সময় নাপায়। গড়বিলাক পচি যায় বানপানী সোমোৱাৰ লগে লগে। আৰু মানুহবিলাক পূৰা একদম মানে কি ক'ম আৰু, দেখিবই বেয়া লাগে। মানে বহুত দুখ কৰে মানুহবিলাকে। কিয় মাথাউৰিটো চব ৰাইজে বনাব কয়, এইটোৱে দুখ মাথাউৰিটো।
আৰু ইতিমধ্যে আমি যিবোৰ দৃশ্য দেখুৱাইছোঁ দৃশ্যটো ইতিমধ্যে দেখিছে এখন বিস্তীৰ্ণ পথাৰ যিখন পথাৰত প্ৰতি বছৰে বানে সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি তোলে আৰু সমান্তৰালকৈ এই যিটো পথ এই পথটোৰ অৱস্থা আপোনালোকে দেখিছে এই যিখন দলং ইয়াত চাওক সেইফালৰ পৰা যদি কিছু গতিৰে এখন বাহন আহে যদিহে তেওঁলোকে সেই সংকেতটো নাপায় যে ইয়াত এটা গভীৰ খাৱৈ আছে ইয়াত কেনে এটা বিপদজনক ঘটনা সংঘটিত হ'ব পাৰে আপোনালোকে দেখিছে আৰু ইয়াত নিৰ্মাণ কৰিলেও ইয়াত কোনো ধৰণৰ যিমান ধৰণৰ ইয়াত ব্যৱস্থা কৰা হৈছিলে পথটো সংৰক্ষণৰ বাবে ইয়াত কিন্তু এইবাবেই ইয়াত টিকি থকা নাই যে ইয়াত মথাউৰিটো ভগা অৱস্থাত আছে আৰু ভগ্ন মথাউৰিৰে সোমোৱা পানীয়ে বাৰে বাৰে এই অঞ্চলটো এই স্থানৰ এই পথছোৱা খহাই লৈ যায় পথাৰ আমাৰ বজাৰ আমাৰ যদি পথাৰে নাথাকে তেনেহ'লে কৃষকে কেনেদৰে এখন বজাৰ লাভ কৰিব ইতিমধ্যে পূব গোৱালপাৰা সমষ্টিৰ এই অঞ্চলটোৰ ৰাইজৰ যি দুখ দুৰ্দশাৰ ছবি সেয়া ইতিমধ্যে আপোনালোকে দেখিছে আৰু তেওঁলোকৰ বুকু আকৌ কঁপিবলৈ আৰম্ভ হৈছে কাৰণ বেছি দিন নাই আৰু মাত্ৰ 2-3 মাহ আকৌ বান আহিব আকৌ বাৰিষা আহিব তাৰ পাছত আকৌ এবাৰ প্ৰলয়ৰ সূচনা হ'ব আৰু ফলাফল পৰিণাম কিন্তু পূৰ্বৰ দৰে হ'ব আশ্বাস আৰু প্ৰতিশ্ৰুতিতে সকলো সীমাবদ্ধ থাকিব দিনটো ঘূৰিলোঁ সমষ্টিটোৰ বিভিন্ন প্ৰান্তলৈ গ'লোঁ কিন্তু পূব গোৱালপাৰাৰ এই মুহূৰ্তত য'ত আছোঁ এয়া হৈছে মাটিয়া বজাৰ মাটিয়াৰ বিশেষ এটা গুৰুত্ব আছে পূব গোৱালপাৰা সমষ্টিটোৰ প্ৰাণকেন্দ্ৰ বুলিও ক'ব পাৰি আৰু এই সমষ্টিটোৰ ভোটাৰসকলেও কিন্তু যথেষ্ট এটা গুৰুত্বপূৰ্ণ ভূমিকা লৈ আছে এই সমষ্টিটোৰ প্ৰতিনিধি নিৰ্বাচনৰ ক্ষেত্ৰত গতিকে এই মুহূৰ্তত আমি চাহ দোকান এখন হোটেলত প্ৰৱেশ কৰিছোঁ ইয়াত নিশ্চয়কৈ একাংশ লোক আছে আমি তেখেতসকলৰ সৈতে কথা পাতিম পূব গোৱালপাৰা সমষ্টিটোত বিগত সময়ছোৱাত তেওঁলোকে কি পালে কি নাপালে পোৱা নোপোৱাৰ অকণমান খতিয়ান ল'ম ইতিমধ্যে দেখিছে একাংশ লোক আছে ভিতৰতো যদি চাওঁ 2-এজন আছে তাত চাহ খাইছে তেওঁলোকে এনেকুৱা এটা স্থান য'ত বিভিন্ন প্ৰান্তৰ পূব গোৱালপাৰা সমষ্টিৰ লোক আহি ইয়াত গোট খায় মই সকলোৰে সৈতে কিছু কথা পাতিম মই প্ৰথমতে দাদা মই আপোনাৰ লগত প্ৰথমতে কথা পাতিম কওকচোন আপুনি ইয়াৰ স্থানীয় নাগৰিক নে হয় 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 পূব গোৱালপাৰা সমষ্টিটোৰ কথা যদি মই সুধোঁ আপোনাক কি ক'ব সমষ্টিটোৱে কি পালে বিগত 5টা বছৰত বা কি পাব লাগিছিল পোৱা নাই এতিয়ালৈকে কথাটো বহলৈ ক'লেতো বহুত টাইম লাগিব আপোনালোকে সিমান টাইম নিদিব কথাটা হৈছে শ্বৰ্টকাটে মই কৈছোঁ কি ক'ম আৰু মানে আমাৰ যিজন বিধায়ক সেই বিধায়কৰ কথাটো এতিয়া মানুহ কোৱাই নাযায় মানুহ মানে ৰচিদৰ কথাটা মানে মানুহ মানে ক'বলৈ গ'লে ক'ব যায় মানে সেয়ে মানে কয় এই ৰচিদৰ কথাটো নকবি এখন ৰচিদৰ কথা মানে ক'বতো লাগিবই ৰাজনীতিৰ ক্ষেত্ৰত কিন্তু ৰচিদৰ কথা শুনাৰ লগে লগে মানুহখিনি এনেকৈ বেয়া পায় আজিৰ তাৰিখত 80% মানুহ ৰচিদক বেয়া পাই আছে আৰু ৰচিদটো গোৱালপাৰা ৰাজা এইটো আপোনালোকে সবেই জানে গোৱালপাৰা ৰাজা হ'লে কি হ'ব ৰাজাৰ পিছত মানুহ নাই কিন্তু মানে প্ৰজাৰ ফালে পিঠি দিয়া ৰজা নেকি একদম বাৰু ঠিক আছে এজন স্থানীয় নাগৰিক হিচাপে আপোনাৰ পৰা মই জানিব বিচাৰিছোঁ যে ৰাস্তা ঘাটেই হওক বা বিভিন্ন চিকিৎসাৰ ক্ষেত্ৰতে হওক বা স্বাস্থ্য খণ্ডতে হওক বা অনাময় আঁচনিসমূহে হওক বা পানী যোগান আঁচনিসমূহ ইয়াত ভালদৰে গোটেইখিনি সা সুবিধা আছেনে একচুৱেলি ক'বলৈ গ'লে আমাৰ পূব সমষ্টিৰ কথাই ক'ব লাগিব যিহেতু অসমত বৰ্তমান বিজেপি চৰকাৰ বিভিন্ন ধৰণৰ আঁচনি ধৰিছে বুলি আমি শুনোহে বিভিন্ন ধৰণৰ ছ'চিয়েল মাধ্যমৰ জৰিয়তে আমি বিভিন্ন আঁচনিৰ কথা শুনো কিন্তু বৰ দুখৰ বিষয় যে আমাৰ এইখন সমষ্টিত জানে কংগ্ৰেছৰ MLA বিধায়ক আছে তেখেত হ'ল একে ৰচিদ আলম তেখেতে যোৱা ইলেকশ্যনৰ আগত পাব্লিকৰ মাজত মাত্ৰ কেইদিনমান ঘূৰা ফুৰা কৰি যেনে তেনে চলিবলৈ কৌশলে বিধায়ক হৈছিল হৈ আজি যোৱা 5টা বছৰে তেওঁ ৰাইজৰ লগত কোনো ধৰণৰ সম্পৰ্ক ৰখা নাই তেখেতৰ সম্পৰ্ক এটাই গোৱালপাৰাটো গুৱাহাটী আৰু হাইকমাণ্ডৰ লগত তেখেতৰ সম্পৰ্ক ৰাইজৰ মানুহে কিবা পাইছে পোৱা নাই সেই বিষয়ে তেখেতৰ ওচৰত কোনো মানুহ গৈও পাত্তা নাপায় আনকি তেখেতে মানে সমষ্টিৰ উন্নয়নমূলক কোনো ধৰণৰ চিন্তা চৰ্চা কৰা নাই প্ৰথমে মই আপোনাৰ পৰা জানি ল'ব বিচাৰিছোঁ যে এটা সমষ্টি পোৱা নোপোৱাৰ খতিয়ান বহু থাকে বহু আশা থাকে ৰাইজৰ যদি আপোনালোকে ভাবে যে বিগত 5টা বছৰত এনে কি কাম হ'ল মই আপোনাক যদি সুধোঁ যিবোৰ চাই আপোনালোকে পূব গোৱালপাৰা সমষ্টিবাসী হিচাপে সন্তুষ্টি লাভ কৰিবলৈ সক্ষম হৈছে চাওক আমি চৰকাৰৰ ফালৰ পৰা পূব গোৱালপাৰা সমষ্টি হিচাপে লেখতলগীয়া মোৰ বোধেৰে একো আমি পোৱা নাই কাৰণ চাওক আমি যেতিয়া 46 ষ্টেট নেশ্যনেল হাইৱেৰ কাম চলি আছিলে এতিয়া ধৰক দুধনৈৰ পৰা ডুবাপাৰালৈকে কমপ্লিটলি হ'ল এই চৰকাৰৰ দিনতে বাকী 11 কিলোমিটাৰ বা 10 কিলোমিটাৰ যিয়ে নহওক আমি হয়তো তেওঁলোকক বহুতো মেমৰেণ্ডাম দিছিলোঁ
ৰাইজক আমি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো দিছিলোঁ, কিন্তু এতিয়ালৈকে সেই কাম কাজ একো নহ'ল। আৰু তেনেকৈ আমাৰ এই সমষ্টিত এতিয়া ধৰক নন্দেশ্বৰ দৰংগিৰি, আপোনাৰ মাটিয়াৰ পৰা চিমলিতলা, এইকেইটা যে একদম মুখ্য মানে আমাৰ ৰাস্তা ঘাট যোগাযোগৰ এই মাটিয়াত, কিন্তু এতিয়ালৈকে তেওঁৰ কোনো আমি ফল, চৰকাৰ শেষে হ'ল, ইলেকশ্যন আহি গ'ল, কিন্তু আমি সুফল এতিয়ালৈকে একো দেখা নাপালোঁ। গতিকে এই চৰকাৰৰ দিনত গোৱালপাৰা পূব সমষ্টিত তেনেকুৱা লেখতলগীয়া মানে ডেভেলপমেণ্ট মই মানে পোৱা নাই। কাৰণ সৰু সুৰা আঁচনি ধৰক চবেই পাইছে, ব্যক্তিগত হিচাপে কম বেছি পৰিমাণে চব উন্নতি হৈছে, কিন্তু সমূহীয়াভাৱে ভাবিব লগা গ'লে কিন্তু একো উন্নতি হোৱা নাই। এতিয়া মই দাদা আপোনাৰ পৰা কিছু কথা জানিব বিচাৰিম যে বিধায়কজন ইয়াত কংগ্ৰেছৰ বিধায়ক এজন আছে, চৰকাৰখন দিছপুৰত আছে বিজেপিৰ। বিধায়কজন কংগ্ৰেছী হোৱাৰ বাবে, চৰকাৰখন দিছপুৰৰ হোৱাৰ বাবে দৰাচলতে সেই তালমেলটো নোহোৱাৰ বাবে ইয়াত উন্নয়নটো যিধৰণে হ'ব লাগিছিল সেই ধৰণে হোৱা নাই বুলি ভাবে নেকি? একদম নিশ্চয়, কাৰণ এইকাৰণে নহয় যে তেওঁক ৰাইজৰ মাজত একেবাৰে নিষ্ক্ৰিয়। কংগ্ৰেছৰ MLA-জনে খালি দিছপুৰখন আৰু গোৱালপাৰা টাউনখন, তাৰ বাহিৰে সমষ্টিত তেওঁ খুব কম আহিছে এই চাৰে চাৰি বছৰত। আৰু সেইকাৰণে আমি বৰ নিথৰুৱা হৈ গৈছোঁ, কাৰণ চৰকাৰখন বিজেপিৰ, MLA-জন কংগ্ৰেছৰ। আমাক কোনো ফালৰ পৰাই কোনো বস্তু সঁহাৰি নিদিয়ে। আৰু ইতিমধ্যে এই স্থানীয় লোকসকলৰ যিখিনি প্ৰতিক্ৰিয়া আমাৰ দৰ্শকসকলে ইতিমধ্যে শুনিলে, এওঁলোকৰ মন্তব্যৰ পৰা এটা কথা আমি নিশ্চিত ৰূপত ক'ব পাৰোঁ যে মিশ্ৰিত প্ৰতিক্ৰিয়া আছে। পোৱা নোপোৱাৰ খতিয়ান তেওঁলোকৰ বহু আছে, বিধায়কজনৰ পৰা বহু আশা আছিল, চৰকাৰখনৰ পৰা বহু আশা আছিল, কিন্তু হয়তো সেই আশাসমূহ তেওঁলোকে পূৰণ কৰিবলৈ সক্ষম হোৱা নাই। সেয়েহে পূব গোৱালপাৰা সমষ্টিটোত আমি যিধৰণে গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট অনুষ্ঠানটোত মানুহৰ মাজলৈ গৈ সোমাইছিলোঁ, সোমাই যোৱাৰ পাছত আমি দেখিবলৈ পাইছিলোঁ যে কেৱল বিধায়কজন নহয়, শাসক পক্ষৰ প্ৰতিও তেওঁলোকৰ ক্ষোভ আছে। কাৰণ এই সমষ্টিটোত বহু এনে কাম কৰিবলগীয়া আছিল যিবোৰ কাম বিগত সময়ছোৱাত নহ'ল। 5টা বছৰ পাৰ হৈ গ'ল, এই 5টা বছৰত তেওঁলোকে পোৱাৰ তুলনাত নোপোৱাৰ কিন্তু তালিকাখন যথেষ্ট বেছি। সেয়েহে এইবাৰ সমাগত নিৰ্বাচনত সেই সকলো হিচাপ নিকাচ হ'ব, আৰু এইবাৰ হয়তো পূব গোৱালপাৰাৰ ৰাজনীতিয়ে এটা বিশেষ দিশ ল'ব পাৰে। এনে ক্ষেত্ৰত এইবাৰ পূব গোৱালপাৰা বিধানসভা সমষ্টিটোত নিৰ্বাচনী যুঁজখনো এখন আকৰ্ষণীয় যুঁজ যে হ'ব সেই কথাও কিন্তু নিশ্চিত ৰূপত ক'ব পাৰি। আজিৰ আমাৰ বিশেষ অনুষ্ঠান গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট পূব গোৱালপাৰা সমষ্টিৰ মাটিয়াৰ পৰাই আমি সামৰণি মাৰিছোঁ। পৰৱৰ্তী পৰ্যায়ত আমি যাম আন আন সমষ্টিসমূহলৈ, আপোনালোকক দেখুৱাম প্ৰতিটো সমষ্টিৰ ৰাইজৰ মনৰ কথা থাকিব কেৱল গ্ৰাউণ্ড জিৰ' ৰিপৰ্টত, সমষ্টিবাসীৰ পোৱা নোপোৱাৰ খতিয়ানসমূহ।